আজিৰ বস্তুটো মই কি বনাম মই একচুৱেলি নিজেও নাজানো, হ'লেও আহকচোন একেলগতে চাওঁ কি বনাওঁ। এয়া মই বহুতখিনি চাৰ্কলছ বনাই লৈছোঁ। তাতে মই লাইট শ্বেডছৰ কিছুমান কালাৰ্ছ ইউজ কৰিম। এইবিলাক ৱাটাৰ কালাৰ ব্ৰাছ হয়। মই লাইট শ্বেডছ বহুত ভাল পাওঁ আৰু স্পেচিয়েলি বেবী পিংক কালাৰটো। এয়া মই কালাৰ কৰি গৈছোঁ, বহুত স্মুথ হয়, কালাৰটো ধুনীয়াকৈ ব্লেণ্ড হয়। তাৰপিছত মই ব্লু ইউজ কৰিম। ব্লু কালাৰটো মোৰ বহুত বেছি ভাল লাগে। আপোনালোকৰো বাৰু ভাল লাগেনে? কমেণ্টত জনাবচোন। ডিফাৰেণ্ট কালাৰ্ছ ইউজ কৰিলোঁ। তাৰপিছত এইখিনি কাটি ল'লোঁ। কাটি পেলাই মই এতিয়া ৰ'জ বনাম বুলি ভাবি আছোঁ। তো ৰ'জটো এনেকৈ বনাবলৈ বহুত ইজি, একদম ইজিয়েষ্ট ৱে হয়। এনেকৈ কাটি তাৰপিছত ধুনীয়াকৈ আমি ইজিলি ফ'ল্ড কৰিব পাৰোঁ। এয়া চাওক মই ধুনীয়াকৈ ফ'ল্ড কৰিলোঁ। যিমান ধুনীয়াকৈ ফ'ল্ড কৰিব সিমান ধুনীয়া ৰ'জ হ'ব। এয়া মই ফ'ল্ড কৰি গৈ আছোঁ। তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পাৰে যদি লাইকো কৰিব, পচন্দ হ'লে শ্বেয়াৰো কৰিব। এয়া হৈ গ'ল আমাৰ ৰ'জ ৰেডি। এনেকৈ মই গোটেইখিনি কালাৰৰ ৰ'জ বনাম। তো এতিয়া মই এটা ৱেষ্ট মেটেৰিয়েলক ৰিচাইকেল কৰিব গৈ আছোঁ। গাইজ আপোনালোকেও ৰিচাইকেল কৰিব। এইটো এটা কাৰ্ডবৰ্ড টাইপ হয়, মই সেইটোকে লৈ ল'লোঁ। এনেকৈ মই স্কোৱাৰ নহয়, এইটো একচুৱেলি ৰেক্টেংগুলাৰ শ্বেপত মই কাটি ল'লোঁ। তাৰপিছত মই ইয়াৰ কৰ্নাৰখিনিকো কাটি ল'ম এনেকৈ, যাতে এটা কাৰ্ডৰ শ্বেপ বনাব পাৰোঁ, কাৰ্ডৰ ফ্ৰণ্ট পেজ টাইপ একচুৱেলি। তাৰপিছতে আমি বনোৱা ৰ'জখিনি ইয়াতে চিপকাই দিম। মই ফেভিকলটোৱে ইউজ কৰোঁ মষ্টলি। ৰ'জখিনি ধুনীয়াকৈ আঠা লাগি যোৱাৰ পিছত মই বস্তুটোক আৰু বিউটিফুল দেখুৱাবলৈ গ্ৰীণ কালাৰৰ ব্ৰাছ পেন ইউজ কৰি আছোঁ, যাতে মই ধুনীয়াকৈ ইয়াৰ লিভছ আৰু ষ্টেমখিনি ড্ৰ কৰিব পাৰোঁ। তাৰপিছত মই ৰেড ৰিবন এটা লৈ ল'লোঁ। মই বৌ বনাম বুলি ভাবি আছোঁ। আপোনালোকে বৌ বনাব পাৰেনে বাৰু? মই বৌ বনাই বহুত ভাল পাওঁ আৰু কিউটো লাগে মোৰ তাত বহুত বেছি, আৰু বহুতখিনি ক্ৰাফ্টত এইটো ইউজ হয়। এইটো চবতছে ইজিয়েষ্ট ৱে হয় বৌ বনোৱাৰ, আৰু বহুত কম টাইমত হৈ যায়। এয়া আমাৰ বৌ হৈ গ'ল ৰেডি। কেনেকুৱা লাগিছে? কিউট লাগিছেনে? জনাবচোন। বৌটোকো আমি ধুনীয়াকৈ ইয়াত চিপকাই দিম আঠাৰ সৈতে। তাৰপিছত মই ধুনীয়াকৈ এইটো বৰ্ডাৰ লাইন ড্ৰ কৰিম মাৰ্কাৰ এটা দি। তো যি বস্তু আছে মোৰ চব ইউজ কৰি আছোঁ, যোগাৰ হয়, ৰিচাইকেলো কৰিলোঁ। হৈ গ'ল আমাৰ ৰেডি। কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। থেংক ইউ, বাই বাই।